ৰাতি শুৱাৰ আগতে এই মন্ত্ৰ জপ কৰিলে ৰাতিপুৱা উঠি চমৎকাৰ দেখিবলৈ পাব। ভুলতেও যদি আপুনি এই মন্ত্ৰৰ জপ কৰে, ভগৱান হনুমানে আপোনাৰ সংগ কেতিয়াও এৰি নিদিব। আজিৰ এই ভিডিঅ'টোত শ্ৰী হনুমানৰ 9টা শক্তিশালী বীজ মন্ত্ৰৰ বিষয়ে জানিব পাৰিব। এই বীজ মন্ত্ৰবোৰৰ পৰা আপোনাৰ কি লাভ হ'ব, এই মন্ত্ৰবোৰ কেনেকৈ জপ কৰিব লাগে, কোনবোৰ মানুহে এই মন্ত্ৰবোৰ জপ কৰিব লাগে, এই সকলোবোৰ কথা এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওক। শ্ৰী হনুমান কলিযুগৰ অতি সোনকালে সন্তুষ্ট হোৱা দেৱ হয়। মাত্ৰ স্মৰণ কৰাৰ লগে লগে শ্ৰী হনুমানে কৃপা কৰে। শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰাৰ সময়ত কঠোৰ নিয়ম পালন কৰাৰ আৱশ্যক হয়। শ্ৰী হনুমানক ভগৱান ৰামৰ ভক্তৰ ৰূপত আৰু তেওঁৰ সাহস তথা দয়ালু স্বভাৱৰ বাবেও পূজা কৰা হয়। হিন্দু ধৰ্মত পূজা কৰা সংকটমোচন হনুমান সকলোতকৈ লোকপ্ৰিয় হয়। ভগৱান হনুমানক বিভিন্ন নামেৰে জনা যায়, যেনে শ্ৰী হনুমান, অঞ্জনী পুত্ৰ, বজৰংবলী, মহাবীৰ, মাৰুতি, পৱনপুত্ৰ আদি নামেৰে জনা যায়। শ্ৰী হনুমানৰ সাধনা আৰু এই মন্ত্ৰবোৰ জপ কৰাৰ আগতে আপুনি সম্পূৰ্ণৰূপে শাৰীৰিক আৰু মানসিকভাৱে ব্ৰহ্মচৰ্য পালন কৰাৰ প্ৰয়োজন হয়। হনুমান মন্ত্ৰত সংসাৰৰ সকলোবোৰ দুখ কষ্ট দূৰ কৰাৰ শক্তি আছে। এতিয়া জানি লওঁ আহক শ্ৰী হনুমানৰ মন্ত্ৰকেইটাৰ বিষয়ে। প্ৰথম মন্ত্ৰ, ওম হ হনুমতে নমঃ। এই মন্ত্ৰটো শ্ৰী হনুমানৰ সকলোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী বীজ মন্ত্ৰ হয়। এই মন্ত্ৰটোৰ অৰ্থ হ'ল, মই ভগৱান হনুমানক নমন কৰিছোঁ। এই মন্ত্ৰটোৰ জপ কৰিলে ভক্তৰ শক্তি, সাহস, বিজয় আৰু পজিটিভিটি প্ৰাপ্তি হয়। নিজৰ জীৱনৰ একেবাৰে দুৰ্বল মুহূৰ্তত হনুমান মন্ত্ৰৰ জপ কৰিব লাগে। এই মন্ত্ৰৰ প্ৰভাৱৰ ফলত আমি দুৰ্বল মুহূৰ্তবোৰত যুঁজিবলৈ শক্তি পাওঁ। দ্বিতীয় মন্ত্ৰ, হনুমান মূল মন্ত্ৰ। সাধাৰণতে জীৱনত অহা যিকোনো বাধা দূৰ কৰিবলৈ হনুমান মূল মন্ত্ৰ জপ কৰা হয়। ইয়াৰ লগতে এই মন্ত্ৰটো বিবাহিতসকলৰ বাবে তথা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে, বিশেষকৈ যিসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত সমস্যা হৈ আছে, তেওঁলোকে এই মন্ত্ৰটো জপ কৰিব লাগে। কাৰণ শ্ৰী হনুমান কলিযুগৰ বৰদান দিয়া দেৱ হয়। সেয়েহে হনুমান মূল মন্ত্ৰটো শ্ৰী হনুমানক সন্তুষ্ট কৰাৰ এটা সৰ্বোত্তম পদ্ধতি হয়। মন্ত্ৰটো গুৰুত্ব দি শুনিব। ওম শ্ৰী হনুমতে নমঃ। এই মন্ত্ৰটোৰ অৰ্থ হ'ল, মই শ্ৰী হনুমানক প্ৰণাম কৰিছোঁ। হনুমান মূল মন্ত্ৰ জপ কৰিলে কি লাভ হয় জানি লওক। যিকোনো ব্যক্তিয়ে শ্ৰী হনুমানৰ মূল মন্ত্ৰ জপ কৰি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। হনুমান মূল মন্ত্ৰক ক্ৰিয়া সিদ্ধি মূল মন্ত্ৰ হিচাপেও জনা যায়। সেয়েহে এই মন্ত্ৰটোৱে বিজয় প্ৰাপ্তি কৰাত সহায় কৰে। যিসকলে চাকৰি কৰিব বিচাৰে, ব্যৱসায়ত সফল হ'ব বিচাৰে, পঢ়া শুনাত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলে এই শ্ৰী হনুমানৰ মূল মন্ত্ৰটো নিশ্চয় জপ কৰিব লাগে। মনলৈ বেয়া বেয়া চিন্তা আহি থকা তথা শাৰীৰিকভাৱে অসুস্থ ব্যক্তিসকলে এই মন্ত্ৰ জপ কৰিব লাগে। যদি আপুনি শ্ৰী হনুমানৰ এই মূল মন্ত্ৰটো জপ কৰিব বিচাৰে, তেনেহ'লে এই মন্ত্ৰটো জপ কৰাৰ সঠিক সময় হ'ল সূৰ্যোদয়ৰ সময়ত। এই মন্ত্ৰটো জপ কৰাৰ সংখ্যা হ'ল 108 বাৰ। তৃতীয় মন্ত্ৰ, ওম এ ভ্ৰীম হনুমতে শ্ৰী ৰামদূতাই স্বাহা। এই মন্ত্ৰটোৱে শ্ৰী হনুমানক ৰামৰ দূতৰ নামত সমৰ্পিত কৰে। এই মন্ত্ৰটোৰ অৰ্থ হ'ল, মই ভগৱান শ্ৰীৰামৰ দূত শ্ৰী হনুমানক নমন কৰিছোঁ। এই মন্ত্ৰটোৰ জপ কৰিলে ভক্তসকলৰ জ্ঞান আৰু আত্মিক উন্নতি প্ৰাপ্তি হয়। যদি আপুনি নিয়মিত ৰূপত এই মন্ত্ৰটো জপ কৰে, তেতিয়া দীঘলীয়া সময়লৈ কাম কৰাৰ বাবে সক্ষম হৈ থাকে। চতুৰ্থ মন্ত্ৰ, অঞ্জনেয় মন্ত্ৰ।
শ্ৰী হনুমানৰ আন এটা নাম অঞ্জনেয় হয় আৰু শ্ৰী হনুমানৰ এই নামটোৰ সৈতে জড়িত এটা সমৰ্পিত মন্ত্ৰ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি অঞ্জনেয় মন্ত্ৰৰ জপ কাম কাজ কৰি থকা জাতক জাতিকাসকলৰ বাবে বিশেষ উপযোগী হয়, কাৰণ এই মন্ত্ৰটোৱে তেওঁলোকৰ কৌশল আৰু ৰচনাত্মকতাৰ বৃদ্ধি কৰে। এই মন্ত্ৰটোৱে আপোনাৰ লক্ষ্যস্থান স্পষ্ট কৰাত সহায় কৰে আৰু সেই অনুসৰি কাম কৰাৰ বাবে প্ৰেৰিত কৰে। অঞ্জনেয় মন্ত্ৰটো হ'ল ওম শ্ৰী বজ্ৰদেহাই ৰাম ভক্তাই বায়ুপুত্ৰাই নমস্তুতে। ইয়াৰ অৰ্থ হ'ল মই বজ্ৰৰে বনোৱা ৰাম ভক্ত বায়ুপুত্ৰ শ্ৰী হনুমানক নমন কৰিছোঁ, যিয়ে ভগৱান ৰামৰ ভক্ত আৰু বায়ুৰ পুত্ৰ। এই মন্ত্ৰটো জপ কৰিলে কি লাভ হয়? যিসকল কৰ্মচাৰীয়ে বহুত দিনৰ পৰা পদোন্নতিৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এই শ্ৰী হনুমান মন্ত্ৰটো বহুত কাৰ্যকৰী হ'ব। এই মন্ত্ৰটোৱে আপোনাৰ জীৱনলৈ অহা যিকোনো সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। হনুমান অঞ্জনেয় মন্ত্ৰ পাঠ কৰাৰ সৰ্বোত্তম সময় হ'ল বৃহস্পতিবাৰে সূৰ্য উদয় হোৱাৰ সময়ত। এই মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগে। শ্ৰী হনুমানে শাৰীৰিক শক্তি প্ৰদান কৰাৰ লগতে মানসিক শক্তিও প্ৰদান কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি হনুমান মন্ত্ৰ জপ কৰা ব্যক্তিসকলে জীৱনত সঠিক সিদ্ধান্তবোৰ সঠিক সময়ত ল'ব পাৰে। পঞ্চম মন্ত্ৰ ওম হৰিম ৰামবলং দায়কং হনুমতে বন্দে বানৰমতং শ্ৰী ৰামদূতাং। এই মন্ত্ৰটো শ্ৰী হনুমানৰ বীৰত্ব আৰু শক্তিৰ গুণগান কৰে। এই মন্ত্ৰটোৰ অৰ্থ হ'ল মই বান্দৰৰূপী শ্ৰী হনুমানক নমন কৰিছোঁ, যিয়ে ভক্তসকলক শ্ৰীৰামৰ বল প্ৰদান কৰে। এই মন্ত্ৰটো জপ কৰিলে ভক্তসকলৰ বাধা বিঘিনি দূৰ হয়, তন্ত্ৰ মন্ত্ৰৰ পৰা সুৰক্ষিত হৈ থাকে আৰু জীৱনত সফলতা প্ৰাপ্তি হয়। হনুমান মন্ত্ৰই আপোনাৰ বাবে এটা সুৰক্ষা কৱচৰ দৰে কাম কৰে আৰু শত্ৰুৰ বেয়া নজৰৰ পৰা আপোনাক বচাই ৰাখিব। 6 নম্বৰ মন্ত্ৰ ভগৱান হনুমান আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ স্বামী হয়। শ্ৰী হনুমানৰ কিছুমান গুণৰ প্ৰয়োগ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। মন্ত্ৰটো হ'ল মনোজুৱম মাৰুতুল্য বেগম জিতেন্দ্ৰিয়ম বুদ্ধিমতাম বৰিষ্ঠম বাতাত্মজম বানৰয়ুথ মুখ্যম শ্ৰী ৰামদূতম শৰণং প্ৰপদ্যে। এই মন্ত্ৰটোৰ অৰ্থ হ'ল আমি সেইজনৰ প্ৰাৰ্থনা কৰোঁ যাৰ বিচাৰধাৰা বহুত তীব্ৰ, যিয়ে বতাহতকৈও অধিক শক্তিশালী, যিয়ে নিজৰ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিছে, যি বুদ্ধিমান প্ৰাণীবোৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হয়। মোক ভগৱান ৰামৰ দূত ভগৱান হনুমানৰ চৰণত থাকিব দিয়ক। কৃপা কৰি মোক আৰু মোৰ প্ৰাৰ্থনাবোৰক আপোনাৰ চৰণত স্বীকাৰ কৰি লওক। এই মন্ত্ৰটোৰ উচ্চাৰণ কৰিলে মানুহৰ বুদ্ধিৰ বিকাশ হয়। এই মন্ত্ৰটোৱে ব্যক্তিক পৰিপক্ক ৰূপত ভাবিবলৈ সহায় কৰে আৰু আত্মকেন্দ্ৰিক তথা স্বাৰ্থপৰ হোৱাত বাধা প্ৰদান কৰে। এই মন্ত্ৰটোৱে মন আৰু মস্তিষ্কৰ মাজত সন্তুলন কৰি ৰাখে, যাৰ ফলত ব্যক্তিয়ে ভাল নিৰ্ণয় ল'ব পাৰে। এই মন্ত্ৰটো জপ কৰিব লাগিব 1008 বাৰ 40 দিনৰ ভিতৰত। এই মন্ত্ৰটোৱে আপোনাৰ শৰীৰ মন আৰু আত্মাক নিগেটিভ এনাৰ্জিবোৰৰ পৰা দূৰত ৰাখিব। 7 নম্বৰ মন্ত্ৰ কাৰ্য সিদ্ধি মন্ত্ৰ। এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ প্ৰিয় কৰ্মবোৰত সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। জীৱনত ধন আৰু সফলতাক আকৰ্ষণ কৰিবৰ বাবেও এই মন্ত্ৰটোৰ জপ কৰা হয়। মন্ত্ৰটো হ'ল তমস্মি ন কাৰ্যনিয়েগে প্ৰমণিক হৰিসত্যম হনুমান যত্ন মস্ত দুখস্য কৰভৱ। মন্ত্ৰটোৰ অৰ্থ হ'ল হে হনুমান আপুনি সৰ্বশ্ৰেষ্ঠ হয়। হে হনুমান আপুনি মোৰ দুৰ্ভাগ্যবোৰ দূৰ কৰি দিয়ক, কাৰণ আপুনি এই কাৰ্যটো কৰাৰ বাবে সক্ষম হয়। এই মন্ত্ৰটো নিয়মিত ৰূপত জপ কৰা ব্যক্তিৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। যেতিয়া আপোনাৰ জীৱনত বহুত বাধা আহে তথা আপুনি জীৱনৰ কোনোবা এটা বিন্দুত ৰৈ যায়, তেতিয়া এই মন্ত্ৰটো আপুনি জপ কৰিলে আপোনাৰ জীৱনটো সুচাৰুৰূপে চলিবলৈ আৰম্ভ কৰিব। এই মন্ত্ৰটো জপ কৰাৰ সঠিক সময় হ'ল শনিবাৰে সূৰ্যোদয়ৰ সময়ত। এই মন্ত্ৰটো জপ কৰাৰ সংখ্যা হ'ল 40 দিনৰ ভিতৰত 1100 বাৰ। 8 নম্বৰ মন্ত্ৰ ওম হনুমতে শ্ৰী ৰাম জয় জয় ৰাম। এই মন্ত্ৰটো শ্ৰী
হনুমান আৰু ভগৱান ৰামৰ প্ৰতি ভক্তিৰ প্ৰতীক হয়। এই মন্ত্ৰটোৰ অৰ্থ হ'ল মই শ্ৰী হনুমান আৰু ভগৱান ৰামৰ জয় জয়কাৰ কৰিছোঁ। এই মন্ত্ৰটোক জপ কৰিলে ভক্তসকলে সমস্ত পাপৰ পৰা মুক্তি লাভ কৰে। 9 নম্বৰ মন্ত্ৰ হনুমান গায়ত্ৰী মন্ত্ৰ। ভগৱান হনুমান চিৰঞ্জীৱী হয়, যাৰ অৰ্থ হ'ল অমৰ প্ৰাণী, যিয়ে কলিযুগৰ অন্তলৈকে জীৱিত হৈ থাকিব। সেয়েহে গায়ত্ৰী মন্ত্ৰৰ মাধ্যমত ভগৱান হনুমানক পূজা অৰ্চনা কৰিলে ব্যক্তিয়ে অমৰত্বৰ আশীৰ্বাদ প্ৰাপ্তি কৰাত সহায় কৰে। মন্ত্ৰটো হ'ল ওম আঞ্জনেয়াই বিদ্মহে বায়ুপুত্ৰায় ধীমহি তন্নো হনুমত প্ৰচোদয়াত। মন্ত্ৰটোৰ অৰ্থ হ'ল আমি দেৱী অঞ্জনী পুত্ৰ আৰু পৱন পুত্ৰক প্ৰাৰ্থনা কৰিছোঁ যে ভগৱান হনুমানে আমাক বুদ্ধি আৰু জ্ঞানৰ ফালে লৈ যাওক। সন্তান প্ৰাপ্তিৰ বাবে কামনা কৰা বিবাহিতসকলে এই মন্ত্ৰটো জপ কৰিব পাৰে। যিয়ে গৰ্ভধাৰণ কৰিব পৰা নাই তেওঁ এই মন্ত্ৰটো জপ নিশ্চয় কৰিব। শনিৰ চাৰেচাতি বেয়া প্ৰভাৱত পীড়িত ব্যক্তিয়ে এই মন্ত্ৰটো জপ কৰিব লাগে। এই মন্ত্ৰটোৱে যিকোনো দুৰ্ঘটনাৰ পৰা বচাই ৰাখে। এই মন্ত্ৰটো জপ কৰাৰ সৰ্বোত্তম সময় হ'ল মংগলবাৰ আৰু শনিবাৰে সূৰ্য উদয়ৰ সময়ত। এই মন্ত্ৰটো জপ কৰাৰ সংখ্যা হ'ল 108 বাৰ। এই 9টা হ'ল শ্ৰী হনুমানৰ শক্তিশালী বীজ মন্ত্ৰ। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।